কাৰ্যসূচীৰ সামৰণি পৰিলে আৰু আমাৰ অসমতো প্ৰায় 103টা সমষ্টিত এই কাৰ্যসূচীৰ সামৰণি হ'ল। আমি এই মাহৰ ভিতৰতে সকলো সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ কৰিম। মই গুৱাহাটীত গৈ পেলাই খবৰ ল'ম। মোক খবৰখিনি ADGP SBয়ে দিছে যদিও মই ভাল কৰি চাব পোৱা নাই। এখনৰ পিছত এখন মিটিং কৰি আছোঁ। গুৱাহাটীত গৈহে মই খবৰ লৈ গধূলি সাংবাদিক মেল পাতিছোঁ, তাতে মই জনাম। আমাৰ প্ৰথম আমি চাম ইলেকশ্যন কমিশ্যনে ইলেকশ্যন কেতিয়া কৰিব। আগে পিছে তেওঁলোকে মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰে। এইবাৰ কেতিয়া কৰিব? 16-17 তাৰিখে ইলেকশ্যন কমিশ্যন গুৱাহাটীলৈকে আহিব। তেওঁলোকৰ পৰা আমি কি ধাৰণা পাওঁ চাই পেলাই প্ৰাৰ্থী ঘোষণাৰ দিশত আমি আগবাঢ়িম। বিৰোধী ঐক্য ইতিমধ্যে থানবান হৈছে, আজি মিটিং আছিলে নহ'লগৈ। মই ধৰি লৈছোঁ ঐক্য হ'ব বুলি, কাৰণ MP ইলেকশ্যনতো হৈছিলে। এইটোতো হ'ব বুলি ধৰি লৈয়ে আমি আগবঢ়া ভাল, নধৰা বুলি নহয়। মই ধৰি লৈছোঁ যে ঐক্য হ'ব। আপুনি বহুত কাম কৰিলে, ভোটৰ থান বনালে, আচুৰ চৰিত বনালে, কিবা এনেকুৱা আধৰুৱা ৰৈ গ'ল নেকি? বা চৰকাৰ আহিলে আপুনি পুনৰ আমিতো ধৰক আজিও ওদালগুৰিত উৰণীয়া সেতু আৰম্ভ কৰিলোঁ। বহুত কামটো এই বছৰতো আমি আৰম্ভ কৰি আছোঁ। গতিকে আমাৰ কাম নিৰন্তৰ চলি থাকিব। কামাখ্যাৰ পূজাৰী কেন্দু কলাই সাধনাস্থলী আছিল ছাৰ কলাইগাঁও, কিন্তু কলাইগাঁওখন ছাৰ ৰাজনৈতিকভাৱে নামটো পতা গ'ল। আমাৰ কলাইগাঁও সমষ্টিৰ ছাৰ টংলা আৰু কলাইগাঁও হ'ব পাৰে নেকি ছাৰ? হ'ব পাৰে, আপোনালোকে পিটিশ্যন দিব। কলাইগাঁওখন নামটো ৰাজনৈতিকভাৱে হ'ব, পিটিশ্যন কৰি দিব। মই টংলা সমষ্টিত যিমান দূৰ হয় আমি BJPয়ে খেলিব চেষ্টা কৰিম, কিন্তু মিত্ৰ দল সকলোৰে লগত আলোচনা কৰি কৰা ভাল। কিন্তু যোৱা BTC ইলেকশ্যন বা আন চালে, কাৰণ আমি ইয়াত দুটাতকৈ VCDC আমি জিকিছোঁ, গতিকে আমাৰ মনত ইচ্ছা আছে যে BJPয়ে খেলিব, কিন্তু কাজিয়া পেচাল কৰি নহয়, মিলা মিছাৰ মাজত। অহাবাৰ মটৰচাইকেল দি দিম। হ'ব, এইবাৰ ফটো ল'বৰ কাৰণে মোবাইল দিছোঁ, অহাবাৰ যাবৰ কাৰণে মটৰচাইকেল দি দিম, আৰু তাৰপিছত মটৰচাইকেলত ভৰাব তেলো দি দিম। কাৰ ওপৰত? কিহৰ কাৰণে? মোৰ ওপৰত যোনে দিয়ে দি থাকক, মইতো আৰু ভয়, চবেইতো আজি ইমান দিনে মোক দেখিলে যে মই ভয় নাখাওঁ বুলি। ছাৰ পলাশবাৰীত ছাৰ 476 বিঘা মাটি কৃষিভূমি ছাৰ ঔদ্যোগিক ভূমি হৈ গ'ল। মই শুনা নাই, আৰু ঔদ্যোগিক ভূমি হ'লেতো আমি ভাল পাব লাগে। কিমান ল'ৰাই চাকৰি পাব? বনিয়া মানে কি? এইবিলাক শব্দটো BJPয়ে বুজি নাপায়। যদি বনিয়াই বুলি ক'ব, তেতিয়া মানুহে চাকৰি ক'ত কৰিব? মানুহে এতিয়া আপোনালোকে যাৰ তলত কাম কৰে তেওঁতো বনিয়া, যি চেনেলৰ মালিকত কাম কৰে তেওঁতো বনিয়া। তেওঁ যদি নাথাকিলেহেঁতেন আপুনি চাকৰিটো কেনেকৈ পালেহেঁতেন? গতিকে এই শব্দবিলাকৰ কাৰণে অসমখন পিছুৱাই গ'ল। আমিতো উদ্যোগপতি গামোচা দি অসমত মাতি আছোঁ, যাতে অসমৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত গৈ চাকৰি কৰিব নালাগে, বাপেক মাকৰ ঘৰতে খাই পেলাই ৰাতি ঘৰতে খাই চাকৰি কৰিব পাৰে। প্ৰত্যেক মাহত 50টাকৈ ল'ৰা মৰি আছে বাহিৰত চাকৰি কৰিবগৈ। আমি ইয়াতে বনিয়া বনিয়া কৰি থাকিলোঁ, বাহিৰত গৈতো আকৌ বনিয়াৰ তাতে কাম কৰে, কৰি 50জনকৈ প্ৰত্যেক মাহত ল'ৰাৰ মৃত্যু হয়। গতিকে আগৰ মানসিকতা আমি ত্যাগ কৰিব লাগে। উদ্যোগপতিসকলক অসমত মাতি আনি যিমান পাৰে উদ্যোগ কৰাৰ সুবিধা দিব লাগে। উদ্যোগ কৰিব লাগিলে মাটি লাগিব ছাৰ। হ'ব, নাপায়ো এনেকৈ সুধিব। মই কথা যেন মেমৰেণ্ডাম দি এইটো সোধে অকল জাৰ্নেলিষ্ট। হ'ব।